আসসালামু আলাইকুম। কোনোবা লাইভত আছে নেকি? ইনশাল্লাহ জনাব। এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব লগা আছে, আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লগা আছে। সেইকাৰণে ভাবিলোঁ লাইভত আহি কথাখিনি চবকে জনাই দিয়াটো খুব প্ৰয়োজনীয় আৰু দৰকাৰ, আৰু এইটো আমাৰ চবৰ দৈনন্দিন জীৱনৰ লগত জড়িত বস্তু। বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগত এইটো একদম হাড়ে হিমজুৱে জড়িত এটা বিষয়। সেইকাৰণে লাইভত আহিলোঁ, কথাখিনি মই আপোনালোকৰ সন্মুখত দাঙি ধৰোঁ। কোনোবা আহিছে যদি লাইভত জইন কৰিছে যদি মোক কিবা এটা হাই কৰি জনাই দিয়ক ইনশাল্লাহ। এতিয়া মই আৰম্ভ কৰিছোঁ। চাওক, আপোনাৰ যোৱা 15 মাৰ্চ 2024 15 মাৰ্চ 2024 অসমৰ মাননীয় গভৰ্ণৰ তেখেতে এখন অৰ্ডিনেঞ্চ আনিছে, আছাম ৰিপিলিং অৰ্ডিনেঞ্চ 2024 আনি পেলাই আছাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এইখন ৰিপিল কৰি দিছে, অৰ্থাৎ বাতিল কৰি দিলে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পৰিণতি এই বাতিল যে কৰিলে মুছলিম মেৰিজ এণ্ড ৰেজিষ্ট্ৰেশ্যন ডাইভৰ্চ এক্ট 1935, ইয়াৰ পৰিণতিটো এইটো হ'ল যে বৰ্তমান মুছলমানসকলৰ বিবাহ বা তালাকৰ পঞ্জীয়নৰ কোনো আইনী ব্যৱস্থা অসমত নাই। আছাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 ৰিপিল হোৱাৰ পিছৰ পৰা বৰ্তমানলৈকে 15 মাৰ্চৰ পৰা আজি আপোনাৰ জুনৰ শেষে হ'ব, কোনো এখন আইন নাই, কোনো এটা ৰেজিষ্ট্ৰেশ্যন কৰা সুবিধা বা ব্যৱস্থা নাই আইনীভাৱে আমাৰ মুছলমানৰ নিকাহ আৰু তালাকটো পঞ্জীয়ন কৰা। সেই ক্ষেত্ৰত সদৌ অসম কাজী সন্থা যিসকল এইটো এই বিবাহ আৰু নিকাহটো পঞ্জীয়ন যিটো আছিলে দায়িত্ব, এইটো কাজীসকলৰ আণ্ডাৰত আছিলে এই আইনখনৰ আণ্ডাৰত। যিহেতু আইনখনে বাতিল কৰি দিলে, আছাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এইখন যিহেতু বাতিল কৰি দিলে, বাতিল কৰাৰ কাৰণে হ'ল কি, এতিয়া কাজীসকলৰ অফিচ এতিয়া প্ৰায় বন্ধ, কাৰণ তেখেতসকলে এই ৰেজিষ্ট্ৰেশ্যনৰ কামটো এতিয়া আইনগতভাৱে কৰিব নোৱাৰে, আইনখন বাতিল। 1 নম্বৰ কথা। 2 নম্বৰ কথা, কোনো আইন নাই মুছলমানসকলৰ কাৰণে যি আইনৰ আণ্ডাৰত মুছলমানসকলে নিজৰ বিবাহ বা তালাকটো পঞ্জীয়ন কৰিব পাৰে। ইয়াত এটা প্ৰশ্ন উঠিব পাৰে যে স্পেচিয়েল মেৰিজ এক্ট এখন আছে আমাৰ সকলোৰ বাবে, তাৰ আণ্ডাৰত আমি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰোঁ। এই ক্ষেত্ৰত স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰত কিছুমান আইনী বাধা আছে মুছলমান লোকসকলৰ বাবে, যেনেকৈ লিভিং স্পাউজ এট দ্য টাইম অফ মেৰিজ, যে বিবাহৰ সময়ত এজনতকৈ অধিক আপোনাৰ এই স্ত্ৰী থাকিব নোৱাৰিব, বা প্ৰহিবিটেড ডিগ্ৰীজ, যেনেকৈ আমি আমাৰ মুছলমান শৰীয়ত মতে আমাৰ চাচাৰ ছোৱালী, মামাৰ ছোৱালী আমি নিকাহ ল'ৰা এনেকৈ আমাৰ নিকাহত আনিব পাৰে, শৰীয়তে জাইজ কৰিছে। কিন্তু স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰত এইটো আপোনাৰ এইটো প্ৰহিবিট, এইটো বেআইনী হ'ব। সেইকাৰণে আমি স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰত যাব নোৱাৰোঁ। এই ক্ষেত্ৰত সদৌ অসম কাজী সন্থা যিটো আছে, তেখেতসকলে এটা ৰিট পেটিশ্যন ফাইল কৰিছিলে, ৰিট আচিকা গুৱাহাটী হাইকোৰ্টত ফাইল কৰিছিলে। ফাইল কৰাৰ পিছত আপোনাৰ এইটো শুনানি আকৌ 1 আগষ্ট 2024 আছে এই কেছটো শুনানি। আৰু আমি মহামান্য গুৱাহাটী হাইকোৰ্টত এইটো আবেদন কৰিছিলোঁ যে আমাক এই কেছটো চলি থকালৈকে কিবা এটা অল্টাৰনেট ব্যৱস্থা কৰি দিব লাগে, অল্টাৰনেট এটা ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা, নিকাহ আৰু তালাকৰ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰি দিব লাগে, ইণ্টাৰিম এটা ব্যৱস্থা কৰি দিব লাগে, নহ'লে এই ৰিপিল অৰ্ডিনেঞ্চটো আপোনাৰ স্থগিত ৰাখিব লাগে, ষ্টে কৰি দিব লাগে। কিন্তু হাইকোৰ্টে ষ্টেও নিদিলে, কোনো ইণ্টাৰিম অৰ্ডাৰো পাছ নকৰিলে। আৰু অসম চৰকাৰে যোৱা এই কেছৰ যেতিয়া কেছটো মাননীয় গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছৰ কোৰ্টত উঠিছিলে, তেখেতসকলে হাতযোৰ কৰি পেলাই সময় ল'লে, আৰু সময়টো 1 আগষ্টলৈকে, আৰু 1 মাহৰ পিছত ধৰি লওক মোটামুটি 1 মাহলৈকে কোনো আইনী ব্যৱস্থা নাই মুছলমানসকলৰ যে নিকাহ আৰু ডাইভৰ্চটো পঞ্জীয়ন কৰিব পাৰে।
সেইকাৰণে এতিয়া এই ক্ষেত্ৰত ফিল্ডৰ পৰা যিবিলাক আমাৰ ওচৰত ফোন বা মানুহে যোগাযোগ কৰি আছে যে বহুত মানুহ মহিলা হওক বা পুৰুষ হওক বিবাহ আৰু আপোনাৰ তালাকটো ৰেজিষ্টাৰ নোহোৱাৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাত পৰিছে, বিভিন্ন আপুনি ভাবিব নোৱাৰে কেনেকুৱা ধৰণৰ সমস্যা। তে এনেকুৱা মানুহ বহুত আহিছে, আমাৰ ওচৰত আহিছে। আমি কি কৰিছোঁ, এইবিলাক মানুহ লৈ পেলাই আপোনাৰ আমি অলৰেডি কেইবাটাও ৰিট পেটিশ্যন গুৱাহাটী হাইকোৰ্টত ফাইল কৰা হৈছে। কেইবাটাও ৰিট ইয়াচিকা এই কিছুমান ভুক্তভোগী মহিলা, যিসকল মহিলাই নিজৰ বিভিন্ন কাৰণত তালাকৰ কাৰণে আবেদন কৰিছে, কাজী চাহাবে তালাকটো ৰেজিষ্টাৰ কৰি দিব পৰা নাই, কাৰণ আপোনাৰ আইনখন বাতিল কৰি দিছে। ঠিক তেনেদৰে আপোনাৰ বহুত পুৰুষ মহিলাই নিকাহখন মানে এজন পুৰুষৰ অলৰেডি এজনী ৱাইফ আছে, আকৌ পুনৰ বিবাহিত হ'ব খুজিছে, শৰীয়ত মতে সেইটো আছে, শৰীয়ত এপ্লিকেশ্যন এক্ট 1935 এখন আছে, এতিয়াও চেণ্ট্ৰেল এক্ট হৈ বাতিল হোৱা নাই। আমি কৰিব পাৰোঁ, আমাক আইনে সুবিধা দিছে, কিন্তু এতিয়া যিহেতু এই আইনখন অসম চৰকাৰে বাতিল কৰি দিছে, কৰিব পৰা নাই। এনেকুৱা বহুত মানুহ লৈ পেলাই আমি ইণ্ডিভিজুৱেলি ব্যক্তি হিচাপে গুৱাহাটী হাইকোৰ্টত ৰিট পেটিশ্যন আমি ফাইল কৰি আছোঁ। ৰিট পেটিশ্যন ফাইল কৰি আছোঁ। অলৰেডি কেইবাটাও আমাৰ পেটিশ্যন ৰেডি হৈছে। আমি এইটো ফাইল কৰিবলৈ আমাৰ ফাইলিং ষ্টাৰ্ট হৈ গৈছে, ড্ৰাফটিং অলম'ষ্ট কমপ্লিট। সেইকাৰণে মই মেছেজটো আপোনালোকক দিব খুজিছোঁ আজি লাইভৰ জৰিয়তে যে কোনোবা যদি এনেকুৱা ব্যক্তি আছে, ভুক্তভোগী ব্যক্তি আছে, পুৰুষ হওক বা মহিলা হওক, যাৰ বিবাহ বা তালাকৰ পঞ্জীয়ন কাজী চাহাবৰ তাত নোহোৱাৰ বাবে আমাৰ বহুত অসুবিধা হৈ আছে আৰু অলম'ষ্ট আগষ্টলৈকে আমি এতিয়া ৰখিব লাগিব, তেখেতসকলে মোৰ লগত যোগাযোগ কৰিব। ইনশাল্লাহ আমি ৰিট ফাইল কৰা এটা ব্যৱস্থা কৰি দিব লাগিব। আমি হাইকোৰ্টৰ সন্মুখত গৈ পেলাই আমাৰ যিখিনি অসুবিধা হৈ আছে সেই অসুবিধাখিনি হাইকোৰ্টৰ সন্মুখত দাঙি ধৰিম। আমি এটা ৰিট পেটিশ্যন আকাৰে এইটো ফাইল কৰিব পাৰিম। আৰু সকলোকে এটা অনুৰোধ যে এই ভিডিঅ'টো, এইটো এটা কমৰ চাওক, এইটো কোনো পাৰ্চনেল এটা পাৰ্চনেল বস্তু নহয়, এইটো আমাৰ প্ৰত্যেকটো কমৰ বস্তু, এটা চাৰাই মছলা হয়। সেইকাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু কোনোবা যদি আপোনাৰ জানাৰ ভিতৰত তেনেকুৱা ব্যক্তি আছে, পুৰুষ হওক বা মহিলা হওক, যাৰ বিবাহ বা তালাকটো পঞ্জীয়ন হোৱাত অসুবিধা হৈ আছে, আমি যদি হাইকোৰ্টৰ দ্বাৰস্থ হওঁ, এনেকৈ কৈ পেলাই যদি আমি গোটেই হাইকোৰ্টত নাই কমো এনেকুৱা আমি জানাত গোটেই অসম যদি এনেকুৱা লাখ লাখ মানুহ হ'ব, কমচে কম 100খন যদি আমি ৰিট পেটিশ্যন হাইকোৰ্টত ফাইল কৰি দিব পাৰোঁ, গভৰ্ণমেণ্টৰ ওচৰত এটা প্ৰেছাৰ পৰিব। গভৰ্ণমেণ্টৰ ওচৰত যেতিয়া নটিচবিলাক যাব, 100জন ব্যক্তি যেতিয়া যাব, হাইকোৰ্টো এইটো বস্তুৰ কি পৰিণতি হৈছে ফিল্ডত সেইটো হাইকোৰ্টো অনুভৱ কৰিব আৰু নিশ্চয় এই এক্টখন বাতিল হ'ব। সেইটোৱে মই এই মেছেজটো দিয়াৰ কাৰণে এই লাইভটো কৰিলোঁ। আপোনালোকে অনুগ্ৰহ কৰি এটা কমৰ ফালে ফিকিৰ কৰি পেলাই আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু মোৰ লগত যদি যোগাযোগ কৰে, ইনশাল্লাহ আমাৰ অলৰেডি চব আপোনাৰ ড্ৰাফটিং বা যেনেকৈ যিখিনি প্ৰয়োজনীয় বস্তু এইখিনি কেছ কৰাৰ কাৰণে ব্যক্তি বিশেষৰ ডাটাখিনি আৰু তেখেতসকলৰ যিটো পৰিস্থিতিত সন্মুখীন হৈছে সেইখিনি বস্তু আমি এণ্ট্ৰি কৰি পেলাই এটা ৰিট পেটিশ্যন ফাইল কৰি দিম। মোৰ লগত যদি যোগাযোগ কৰে সেইখিনি আমি ব্যৱস্থা কৰি দিম। ইয়াৰ বাহিৰে এতিয়া আমাৰ কোনো বেলেগ ৰিচৰ্ট নাই, বেলেগ ৰাস্তা নাই, বেলেগ সুবিধা নাই। আমি এটা ৰিট আকাৰে ধৰি লওক জুডিচিয়াৰীৰ ওচৰত গৈ হাইকোৰ্টৰ ওচৰত দ্বাৰস্থ হৈ পেলাই গভৰ্ণমেণ্টক যদি এটা প্ৰেছাৰ দিব পাৰোঁ যে ইমান মানুহ ভুক্তভোগী হৈছে, এফেক্টেড হৈছে, আমি স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰত যাব নোৱাৰোঁ, নিশ্চয় ইনশাল্লাহ ইয়াৰ এটা ভাল ৰিজাল্ট আহিব। এইখিনি মেছেজ আপোনালোকক কনভে কৰিলোঁ, জনালোঁ। আৰু আপোনালোকে ইনশাল্লাহ মোৰ এই লাইভটো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে কোনোবা যদি ব্যক্তি আছে, পুৰুষ হওক মহিলা হওক, মোৰ লগত যোগাযোগ কৰক। ইনশাল্লাহ আমি তেখেতসকলৰ ৰিট পেটিশ্যন ফাইল কৰিব লাগে, কি ব্যৱস্থা ল'ব লাগে ইনশাল্লাহ ল'ম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। জাযাকাল্লাহুল খাইৰ।